মনত ৰাখিব যেতিয়া কনফিডেন্স আহে তেতিয়াহে মই এই কামটো কৰিম এনেকুৱা নহয় এনেকুৱা হ'ব লাগে এইটো যে যেতিয়া আপুনি কামটো কৰিব তেতিয়াহে আপোনাৰ কনফিডেন্স আহিব চাওক আমি বিভিন্ন ক্ষেত্ৰত এনেকুৱা হ'ব যে আমি কনফিডেন্ট ফিল নকৰোঁ কিবা এটা কাম কৰাৰ ক্ষেত্ৰত আৰু আমি ভাবো যে এই কামটো এই যিকোনো হ'ব পাৰে বিজনেছ ষ্টাৰ্ট কৰা হ'ব পাৰে বা যিকোনো কাম নতুন কামত হাত দিয়া হ'ব পাৰে আৰু সেই ক্ষেত্ৰত আমি ভাবো যে এতিয়া আমি কনফিডেন্ট ফিল কৰা নাই মই আত্মবিশ্বাসী ফিল কৰা নাই মোৰ ভয় লাগি আছে আৰু মোৰ যেতিয়াই সেই কনফিডেন্ট মই ফিল কৰোঁ যেতিয়া মোৰ কনফিডেন্স আহি যায় তেতিয়াই মই সেই কামটোত হাত লগাম তেতিয়া মই একশ্যন ল'ম বা তেতিয়া মই যিটো প্লেন কৰিছোঁ সেই প্লেনটো মই এক্সিকিউট কৰিবলৈ চেষ্টা কৰিম কিন্তু মানে ইয়াৰে যিটো পেৰাডক্সটো হৈছে যে আপুনি আচলতে যদি সেই তেনেকে যদি ভাবে যে কনফিডেন্স আহিলে মই কামটো কৰিম তেতিয়াহ'লে আপুনি কেতিয়া কামটো আৰম্ভ কৰিবই নোৱাৰিব কিয়নো কনফিডেন্স তেনেকে নাহে আপুনি যিমানে একশ্যনছ ল'ব যিমানে আপুনি প্লেন কৰা মতে যিমানে কামটো কৰিব সিমানে আপোনাৰ কনফিডেন্স 1% 2% 3% এনেকে লাহে লাহে বাঢ়ি গৈ থাকিব যেনেকুৱা ধৰক বিভিন্ন ক্ষেত্ৰত মানে জিম কৰাৰ ক্ষেত্ৰত এক্সাম্পল এটা লৈ ল'ম ধৰক আপুনি ভাবিছে যে আজি মোৰ মন মানে যোৱা নাই বা আজি মোৰ এলাহ লাগিছে আজি মই জিম নামাৰো এইটো এই যেটো আপুনি ডিসিশনটো লৈছে যে আজি মই জিম নকৰো এইটো কিছু ক্ষেত্ৰত আপোনাৰ এই ডিসিশনটো ৰাইট হয় যদিহে আপুনি অসুস্থ সঁচাকে আপুনি যদিহে গাটো জ্বৰ লাগিছে অথবা আপুনি মানে আগৰ দিনা ৰাতি আপোনাৰ টোপনি ভাল নহ'ল একেবাৰে টোপনি বেয়া হ'ল অৰ্থাৎ 2 ঘণ্টা বা 3 ঘণ্টা হ'ল আৰু এনেকুৱা হ'ব পাৰে যে আপুনি ঘৰুৱা কিবা কিবি কাম কৰি আছে হয়তো ফিজিক্যাল য'ত এফৰ্ট বহুত লাগে তেনেকুৱা ক্ষেত্ৰত এই আপোনাৰ এই ডিসিশনটো ৰাইট হ'ব পাৰে কিন্তু মোষ্ট অফ দ্য টাইম আমাৰ কি হয় আমি নিজেই মানে লেথাৰ্জিক ফিল কৰোঁ হয় যেনেকুৱা আপোনাৰ ৰাতিপুৱা যেতিয়া আমি শুই উঠো তাৰপিছত সকলোৱে যে লেথাৰ্জিক ফিল কৰে সেইটো এটা ন্যাচাৰেল সেইটো এটা ষ্টেট ন্যাচাৰেল ফিলিং হয় সকলোৱে লেথাৰ্জিক ফিল কৰে কিন্তু যেতিয়া আপুনি জিম কৰি দিয়ে বা যেতিয়া আপুনি এক্সাৰচাইজ কৰি দিয়ে তেতিয়া লগে লগে আপুনি গাটোত শক্তি অহা যেন ফিল কৰে গতিকে কথাটো তেনেকুৱা যে এনেকুৱা নহয় যে মানে মোৰ গাটো যেতিয়া ভাল লাগিব তেতিয়া মই জিম কৰিম গাটো যেতিয়া ভাল লাগিব তেতিয়া মই এক্সাৰচাইজ কৰিম সেইটো নহয় আপুনি যেতিয়া এক্সাৰচাইজ কৰিব বা জিম কৰিব তেতিয়াহে আপোনাৰ গাটো ভাল লাগিব ঠিক একেদৰে এনেকুৱা নহয় যে আপুনি কনফিডেন্স আপোনাৰ যেতিয়া আহে তেতিয়া আপুনি কামটো ধৰিব যেতিয়া আপুনি বিজনেছ ষ্টাৰ্ট কৰিব তেতিয়া আপুনি ছ'চিয়েল মিডিয়াত নামিব তেতিয়া আপুনি যিকোনো কেৰিয়াৰত নামিব তেনেকুৱা নহয় এনেকুৱাহে কথাটো যে আপুনি যেতিয়া কামটো কৰিব একশ্যনটো ল'ব প্লেন মতে আপুনি আপোনাৰ ষ্টেপছ ল'ব তেতিয়াহে আপোনাৰ কনফিডেন্স আহিব যিবিলাক মানুহে একশ্যনছ লয় আৰু ৰিস্ক লয় আৰু সেই ৰিস্কৰ পৰা হাত সাৰি আহে সেই মানুহৰ কনফিডেন্সটো বাঢ়ি গৈ থাকে অৰ্থাৎ আপুনি যিমানেই নিজক ৰিস্কত পেলাই সেই ৰিস্কৰ পৰা বাচি আহে যিমানবাৰ বাচি আহে সিমানে আপোনাৰ কনফিডেন্সটো বাঢ়ি গৈ থাকে